আপোনালোকে জানে আমি প্ৰদেশ কংগ্ৰেছৰ পৰা দীৰ্ঘদিন ধৰি আমি দুজন মানুহৰ ওপৰত কাৰ্বি আংলঙৰ আপোনালোকে জানে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী বিষয়া সদস্য মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু তেখেতৰ লগত মুখ্যমন্ত্ৰী নেক্সাছ আমি বিভিন্ন সময়ত আমি এই কথাটো কৈ আহিছোঁ আৰু বহুবাৰ আমি কৈছোঁ যে মুখ্যমন্ত্ৰীৰ ATM হৈছে তুলিৰাম ৰংহাং। তুলিৰাম ৰংহাং হৈছে এখন ডিষ্ট্ৰিক্ট কাউন্সিলৰ চিফ এক্সিকিউটিভ সদস্য। তেওঁৰ মুখ্যমন্ত্ৰীৰ লগত ইমান কি সম্পৰ্ক থাকে যে মুখ্যমন্ত্ৰী বিদেশলৈ গ'লেও তেওঁৰ লগতে যায়, মুখ্যমন্ত্ৰী যলৈ যায় তেওঁৰ লগতে যায়। ডাইৰেক্টলিটো এখন ডিষ্ট্ৰিক্ট কাউন্সিলৰ এজন মুখ্য সদস্যৰ লগত মুখ্যমন্ত্ৰীৰ তেনেকুৱা ঘনিষ্ঠ হ'ব পাৰে, একে পাৰ্টীৰ মানুহ হ'ব পাৰে, ডেট ইজ এ ডিফাৰেঞ্চ। কিন্তু মুখ্যমন্ত্ৰীৰ ভ্ৰমণটো সম্পূৰ্ণ মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰত্যেকতে যলৈ যাওক, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ যাওক, বিদেশলৈ যাওক, সকলোতে লেম্পটোৰ গতে তুলিৰাম ৰংহাঙক দেখিবলৈ পোৱা। তাৰমানে কি তেওঁ ATM য'তে পইচা দৰকাৰ হয় আমি যেনেকৈ ATMৰ পৰা উলিয়াই ল'ব পাৰোঁ, তেওঁ ATM। আৰু কাৰ্বি আংলঙত ATMটো হয়েই যে যিটো আজি কাৰ্বি আংলঙত ধ্বংসলীলা চলিছে, তাৰ বনজ সম্পদৰ ওপৰত, তাৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত, তাৰ পৰ্বত পাহাৰৰ ওপৰত, তাৰ গছ গছনিৰ ওপৰত যি ধ্বংসলীলা চলিছে, এই ধ্বংসলীলাৰ যি চিণ্ডিকেট, ইলিগেল মাইনিঙৰ যি চিণ্ডিকেট আমি বিভিন্ন সময়ত আমি কৈ আহিছোঁ। আপোনালোকে জানে ডিমা হাছাওৰ যি ইলিগেল মাইনিং, লেণ্ডহোল্ড মাইনিং, ইয়াত প্ৰায় 35জনৰো অধিক শ্ৰমিকৰ মৃত্যু হ'ল, দুৰ্ভাগ্যজনক। আজিলৈকে শ্ৰমিকৰ সন্ধান নোলাল, মাত্ৰ 4-5জনৰ ওলাল। FIR হ'ল। তাৰ ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী যিজন সদস্য সেই গাৰ্ডোছা, তেওঁৰ পত্নীৰ ওপৰত, কণিকা বুজাই, তেওঁৰ পত্নীৰ ওপৰত FIR হ'ল। সেই FIR ওপৰত কোনো কাম নহ'ল। মুখ্যমন্ত্ৰীয়ে কেৱল দেখুৱাবৰ কাৰণেই DGPৰ আণ্ডাৰত এখন SIT গঠন কৰি দিলে আৰু সেই SITও আজিলৈকে একো কাম কৰা নাই। অৰ্থাৎ এই দুই ঠাইত যিটো মুখ্যমন্ত্ৰী যিটো এহাতেদি চিণ্ডিকেট আৰু আনহাতেদি যিটো হাতোৰা লগাইছে কুশলৰ চুচিবৰ কাৰণে, তাৰ এটা জ্বলন্ত উদাহৰণ আমি কৈ অহা অভিযোগবিলাক আজি সত্য প্ৰমাণিত হ'ল। তাৰ এটা জ্বলন্ত উদাহৰণ আমি আপোনালোকৰ আগত দিব বিচাৰিছোঁ। নাম্বাৰ 1, আপোনালোকৰ 2019 চনতে ৰোহিত চৌধুৰী নামৰ এজন প্ৰকৃতি প্ৰেমীয়ে সুপ্ৰিম কোৰ্টত এখন পিটিশ্যন ফাইল কৰিছিলে আৰু সেই পিটিশ্যনখনৰ ওপৰত ভিত্তি কৰি ৰিড উইথ গদাভৰম থিৰুমুলাপ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া এণ্ড আদাৰ্ছ, এইটো হৈছে কেছ। আৰু এই কেছটোত ৰোহিত চৌধুৰীৰ ৰিট পিটিশ্যনৰ ওপৰত এই কেছটোত সুপ্ৰিম কোৰ্টে যিটো অৰ্ডাৰ দিছে তাৰ ৰেলিভেণ্ট পৰ্চনটো আমি এখন আপোনালোকক দিম। অকল ৰেলিভেণ্ট পৰ্চনটো মই আপোনালোকক পঢ়ি দিছোঁ আৰু তাৰ পৰাই আজি আমাৰ প্ৰেছ কনফাৰেন্সখন আৰম্ভ হৈছে। কোনো ধৰণৰ ইলিগেল মানে কোনো ধৰণৰ মাইনিং আৰু মাইনিং ৰিলেটেড এক্টিভিটিজ হ'ব নোৱাৰিব। তাৰ পৰা বৈ অহা নদীবিলাকৰ পাৰত, কাৰ্বি আংলঙৰ পৰা যিবিলাক বৈ আহিছে নদী, সেই নদীবিলাকৰ পাৰত এই গোটেইবিলাকক মানে নেশ্যনেল কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু কাজিৰঙা নেশ্যনেল চেংচুৰী তাৰ পাৰ্শ্বৱৰ্তীত এইটো স্পেচিফিক অৰ্ডাৰ, এনেইতো এজ এ হ'ল চবতে আছেই, এইটো স্পেচিফিক অকল কাৰ্বি আংলঙৰ বেলিকা যে এইটো বন্ধ ৰাখিব লাগিব, কোনো ইলিগেল মাইনিং তাত হ'ব নোৱাৰিব। তাৰপিছত কি কৈছে হাইকোৰ্টে যে সুপ্ৰিম কোৰ্টে আমাৰ DGPক দায়িত্ব দিছে আৰু আমাৰ সেই কনচাৰ্ণ এৰিয়াৰ SPক দায়িত্ব দিছে। কাৰ্বি আংলং আৰু কাৰ্বি আংলঙৰ পাৰ্শ্বৱৰ্তী জিলাৰ কনচাৰ্ণ SP তেওঁলোকক দায়িত্ব দিছে কি বুলি
যে কোনো ইলিগেল মাইনিং এই এৰিয়াত হ'ব নোৱাৰিব, নাম্বাৰ 1, আৰু নাম্বাৰ 2, ইলিগেল মাইনিঙৰ কোনো বস্তু, নট অনলি ইলিগেল মাইনিং, আই এম চৰি, মাইনিং ইলিগেল নহয়, মাইনিং হ'ব নোৱাৰিব, আৰু মাইনিঙৰ কোনো বস্তু ট্ৰেন্সপৰ্টেশ্যন হ'ব নোৱাৰিব। এইটো ইমান এটা সাংঘাতিক অৰ্ডাৰ সুপ্ৰিম কোৰ্টৰ আছিল, কিন্তু এই অৰ্ডাৰটো থকাৰ পিছত তুলিৰাম ৰংহানে কিহৰ পৰা পলিয়াল? ডেফিনেটলি মুখ্যমন্ত্ৰী। তেওঁ ভাবিছে মুখ্যমন্ত্ৰী মোৰ লগত আছে যেতিয়া মোক কোনে পায়। গতিকে মুখ্যমন্ত্ৰীৰ বলত, মুখ্যমন্ত্ৰীৰ সাহসত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাহসত তেওঁ কি কৰিলে? এই আইন অমান্য কৰি তেওঁলোকে 12টাৰো অধিক স্থানত মাইনিঙৰ কাৰণে লাইচেঞ্চ। Stay informed, stay ahead. News NE 365.